অম্বুবাচী মেলা আছে গতিকে অম্বুবাচী মেলাৰ সময়ত যেহেতু এইবাৰ এনেকৈ পাথৰ পৰিলে চাফ হৈ যাব পাথৰটো এতিয়া চাফ হৈ যোৱাত কোনো অসুবিধা নাই ক্লিয়াৰ কৰা যাব কিন্তু সেই সময়ত বতৰৰ পৰিৱেশটো চাই যদি অম্বুবাচীত সাধাৰণতে হোৱা বতৰৰ দৰে বৰষুণ দি থাকে তেতিয়া আমি তাত মানুহ আহিব দিব পাৰিম নে নোৱাৰিম সেই কথাটো তেতিয়াৰ বতৰটো চাই সিদ্ধান্ত ল'ব লাগিব পাহাৰলৈ উঠা মানে আমাৰ দুটা ৰাস্তা আছে আৰু এইটো আমি নতুনকৈ ৰাস্তা এটা বনাইছিলোঁ এই ৰাস্তাটো আছিল যে এটা বিকল্প পথ কাৰণ কামাখ্যা নীলাচল পাহাৰলৈ মন্দিৰলৈ যোৱা আগতে এটাই ৰাস্তা আছিল মটৰেবল ৰাস্তা আৰু এই বিকল্প ৰাস্তা হিচাপে পাণ্ডুঘাটৰ পৰা এই ৰাস্তাটো বনোৱা হৈছিল 2 বছৰ হ'ল কিন্তু বিভিন্ন সময়ত এই অঞ্চলটোত লেণ্ডশ্লাইড হোৱা আমি পাই আছোঁ আৰু হয় এইটো বহুত থিয় পাহাৰ আৰু ইয়াত লেণ্ডশ্লাইডখিনি ৰখাবৰ কাৰণে আমি কিছুমান টেকন'লজিও লগাইছিলোঁ যে নেইলিং কৰি তাত নেট লগাই তেনেকুৱা ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰিছিলোঁ কিন্তু তাৰ মাজতো য'তেই আমি এই টেকন'লজিটো ব্যৱহাৰ কৰে তাত পৰিছে এতিয়া মই তাকে চাব আহিছিলোঁ যে ইয়াত এই ধৰণৰ লেণ্ডশ্লাইড ৰখাবৰ কাৰণে এটা ব্যৱস্থা লোৱাৰ পিছত কিয় পৰা বুলি নিউজটো আহিলে মই চাব আহি দেখিলোঁ যে য'ত পৰিছে তাত তেনেকুৱা নেটিং কৰা হোৱা নাছিল বা নেইলিং কৰা হোৱা নাছিল গতিকে ইয়াৰ পৰা বুজা যায় যে আজি ইয়াত কৰিছোঁ কাইলৈ হয়তো য'ত কৰা নাই তাত লেণ্ডশ্লাইড হ'ব গতিকে আমি ইয়াক অলপমান নতুনকৈ চিন্তা কৰিব লাগিব যে এণ্টায়াৰ ষ্ট্ৰেচটোতে হয়তো এনেকুৱা নেইলিং কৰি ব্যৱস্থা কৰিব লাগিব যাতে লেণ্ডশ্লাইড নহয় কাৰণ এই ৰাস্তাটো আমাৰ কামাখ্যাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিকল্প ৰাস্তা চাওঁ এইবাৰ এই গোটেই কথাখিনি মই নিজে চাই গ'লোঁ গৈয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত আলোচনা কৰিব লাগিব যে ইয়াক কি ধৰণে সুন্দৰভাৱে কৰিব পৰা যায় অম্বুবাচী মেলা আছে গতিকে অম্বুবাচী মেলাৰ সময়ত যেহেতু এইবাৰ এনেকৈ পাথৰ পৰিলে চাফ হৈ যাব পাথৰটো এতিয়া চাফ হৈ যোৱাত কোনো অসুবিধা নাই ক্লিয়াৰ কৰা যাব কিন্তু সেই সময়ত বতৰৰ পৰিৱেশটো চাই যদি অম্বুবাচীত সাধাৰণতে হোৱা বতৰৰ দৰে বৰষুণ দি থাকে তেতিয়া আমি তাত মানুহ আহিব দিব পাৰিম নে নোৱাৰিম সেই কথাটো তেতিয়াৰ বতৰটো চাই সিদ্ধান্ত ল'ব লাগিব পাহাৰলৈ উঠা মানে আমাৰ দুটা ৰাস্তা আছে আৰু এইটো আমি নতুনকৈ ৰাস্তা এটা বনাইছিলোঁ এই ৰাস্তাটো আছিল যে এটা বিকল্প পথ কাৰণ কামাখ্যা নীলাচল পাহাৰলৈ মন্দিৰলৈ যোৱা আগতে এটাই ৰাস্তা আছিল মটৰেবল ৰাস্তা আৰু এই বিকল্প ৰাস্তা হিচাপে পাণ্ডুঘাটৰ পৰা এই ৰাস্তাটো বনোৱা হৈছিল 2 বছৰ হ'ল কিন্তু বিভিন্ন সময়ত এই অঞ্চলটোত লেণ্ডশ্লাইড হোৱা আমি পাই আছোঁ আৰু হয় এইটো বহুত থিয় পাহাৰ আৰু ইয়াত লেণ্ডশ্লাইডখিনি ৰখাবৰ কাৰণে আমি কিছুমান টেকন'লজিও লগাইছিলোঁ যে নেইলিং কৰি তাত নেট লগাই তেনেকুৱা ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰিছিলোঁ কিন্তু তাৰ মাজতো য'তেই আমি এই টেকন'লজিটো ব্যৱহাৰ কৰে তাত পৰিছে এতিয়া মই তাকে চাব আহিছিলোঁ যে ইয়াত এই ধৰণৰ লেণ্ডশ্লাইড ৰখাবৰ কাৰণে এটা ব্যৱস্থা লোৱাৰ পিছত কিয় পৰা বুলি নিউজটো আহিলে মই চাব আহি দেখিলোঁ যে য'ত পৰিছে তাত তেনেকুৱা নেটিং কৰা হোৱা নাছিল বা নেইলিং কৰা হোৱা নাছিল গতিকে ইয়াৰ পৰা বুজা যায় যে আজি ইয়াত কৰিছোঁ কাইলৈ হয়তো য'ত কৰা নাই তাত লেণ্ডশ্লাইড হ'ব গতিকে আমি ইয়াক অলপমান নতুনকৈ চিন্তা কৰিব লাগিব যে এণ্টায়াৰ ষ্ট্ৰেচটোতে হয়তো এনেকুৱা নেইলিং কৰি ব্যৱস্থা কৰিব লাগিব যাতে লেণ্ডশ্লাইড নহয় কাৰণ এই ৰাস্তাটো আমাৰ কামাখ্যাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিকল্প ৰাস্তা চাওঁ এইবাৰ এই গোটেই কথাখিনি মই নিজে চাই গ'লোঁ গৈয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত আলোচনা কৰিব লাগিব যে ইয়াক কি ধৰণে সুন্দৰভাৱে কৰিব পৰা যায় অম্বুবাচী মেলা আছে গতিকে অম্বুবাচী মেলাৰ সময়ত যেহেতু এইবাৰ এনেকৈ পাথৰ পৰিলে চাফ হৈ যাব পাথৰটো এতিয়া চাফ হৈ যোৱাত কোনো অসুবিধা নাই ক্লিয়াৰ কৰা যাব কিন্তু সেই সময়ত বতৰৰ পৰিৱেশটো চাই যদি অম্বুবাচীত সাধাৰণতে হোৱা বতৰৰ দৰে বৰষুণ দি থাকে তেতিয়া আমি তাত মানুহ আহিব দিব পাৰিম নে নোৱাৰিম সেই কথাটো তেতিয়াৰ বতৰটো চাই সিদ্ধান্ত ল'ব লাগিব পাহাৰলৈ উঠা মানে আমাৰ দুটা ৰাস্তা আছে আৰু এইটো আমি নতুনকৈ ৰাস্তা এটা বনাইছিলোঁ এই ৰাস্তাটো আছিল যে এটা বিকল্প পথ কাৰণ কামাখ্যা নীলাচল পাহাৰলৈ মন্দিৰলৈ যোৱা আগতে এটাই ৰাস্তা আছিল মটৰেবল ৰাস্তা আৰু এই বিকল্প ৰাস্তা হিচাপে পাণ্ডুঘাটৰ পৰা এই ৰাস্তাটো বনোৱা হৈছিল 2 বছৰ হ'ল কিন্তু বিভিন্ন সময়ত এই অঞ্চলটোত লেণ্ডশ্লাইড হোৱা আমি পাই আছোঁ আৰু হয় এইটো বহুত থিয় পাহাৰ আৰু ইয়াত লেণ্ডশ্লাইডখিনি ৰখাবৰ কাৰণে আমি কিছুমান টেকন'লজিও লগাইছিলোঁ যে নেইলিং কৰি তাত নেট লগাই তেনেকুৱা ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰিছিলোঁ কিন্তু তাৰ মাজতো য'তেই আমি এই টেকন'লজিটো ব্যৱহাৰ কৰে তাত পৰিছে এতিয়া মই তাকে চাব আহিছিলোঁ যে ইয়াত এই ধৰণৰ লেণ্ডশ্লাইড ৰখাবৰ কাৰণে এটা ব্যৱস্থা লোৱাৰ পিছত কিয় পৰা বুলি নিউজটো আহিলে মই চাব আহি দেখিলোঁ যে য'ত পৰিছে তাত তেনেকুৱা নেটিং কৰা হোৱা নাছিল বা নেইলিং কৰা হোৱা নাছিল গতিকে ইয়াৰ পৰা বুজা যায় যে আজি ইয়াত কৰিছোঁ কাইলৈ হয়তো য'ত কৰা নাই তাত লেণ্ডশ্লাইড হ'ব গতিকে আমি ইয়াক অলপমান নতুনকৈ চিন্তা কৰিব লাগিব যে এণ্টায়াৰ ষ্ট্ৰেচটোতে হয়তো এনেকুৱা নেইলিং কৰি ব্যৱস্থা কৰিব লাগিব যাতে
লেণ্ডশ্লাইড নহয়, কাৰণ এই ৰাস্তাটো আমাৰ কামাখ্যাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিকল্প ৰাস্তা। চাওঁ এইবাৰ এই গোটেই কথাখিনি মই নিজে চাই গ'লোঁ, গৈয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিব লাগিব যে ইয়াক কি ধৰণে সুন্দৰভাৱে কৰিব পৰা যায়।